6 নং বালিসত্ৰ জিলা পৰিষদ সদস্য পদৰ AIUDF দলৰ প্ৰাৰ্থী জামাদুৰ ৰহমানৰ প্ৰচাৰ তুংগত। বালিসত্ৰ জিলা পৰিষদ সমষ্টিৰ ভোটাৰ ৰাইজৰ মুখে মুখে এতিয়া কেৱল জামাদুৰ ৰহমানৰ নাম। সমগ্ৰ ৰাজ্যতে বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত। সমান্তৰালভাৱে ধিং সমষ্টিৰ 6 নং জিলা পৰিষদৰ সদস্য পদৰ AIUDF দলৰ প্ৰাৰ্থী জামাদুৰ ৰহমানে ইতিমধ্যে প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান, যাৰ বিপৰীতে কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ আজিৰ তাৰিখত সীমিত যেন দেখা গৈছে। বিশেষকৈ কংগ্ৰেছ দলে টিকট প্ৰদানৰ ক্ষেত্ৰত উপযুক্ত প্ৰাৰ্থীক বঞ্চিত কৰি ধনৰ বিনিময়ত অন্য লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ কংগ্ৰেছৰ সাধাৰণ কৰ্মীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে গোপনে AIUDFৰ প্ৰাৰ্থী জামাদুৰ ৰহমানক সমৰ্থন কৰা বুলি জানিব পৰা গৈছে। আনহাতে 90% ধৰ্মীয় সংখ্যালঘু ভোটাৰ থকা বালিসত্ৰ জিলা পৰিষদ সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে বিশেষ সঁহাৰি লাভ কৰিব নোৱাৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। নিউজ এক্স ৰিপৰ্ট ND365। ৰাইজৰ সঁহাৰি প্ৰচুৰ, ৰাইজে বিপুল সঁহাৰি দিছে। কিয় আজি মেইন কেণ্ডিডেট হ'ল 3জন, AIUDF, বিজেপি আৰু কংগ্ৰেছ। আৰু আপোনালোকে জানে যে আমাৰ বিশেষকৈ এইটো মাইনৰিটি এৰিয়া, ছগন যিটো পঞ্চায়ত আছে 95% আমাৰ মাইনৰিটি ভোট। তাত ধৰক বিজেপিৰ প্ৰভাৱটো কম, সঁচা কথা ক'বলৈ গ'লে বিজেপিৰ প্ৰভাৱটো কম, কংগ্ৰেছ আৰু AIUDFৰ প্ৰভাৱটো বেছি। কিন্তু আমাৰ AIUDFক এটা ভাল এটা সুযোগ পাইছোঁ, যিটো কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কিন্তু সংঘাত। ইতিমধ্যে আপোনালোকে গম পাইছে যে টিকেট বেচা কিনা হৈছে। এটা পঞ্চায়তত AP মেম্বাৰ 2জনকে প্ৰাৰ্থিত্ব দিছে, এইটো গম পাইছে, নিউজত ওলাইছে। মোৰ নিজৰ জীৱিত হৈছে, মানে টিকেট দিছে 2জনক, এইটো লৈ ধৰক ডিচি অফিচত মাৰপিট হৈছে, এইবিলাক নিউজত ওলাইছে। সেইটো সুবিধা এতিয়া আমি AIUDF দলে ল'বলৈ পাইছোঁ আৰু সেইকাৰণে মানে বিপুল সঁহাৰি আছে। মই আশা কৰোঁ যে 70-80% ভোট AIUDF ফেভাৰত পৰিব। যিবিলাক সঁচা অৰ্থত কংগ্ৰেছ কৰ্মী, তেওঁলোকে আপোনাৰ ওচৰত আহিছে নেকি? এইটো মানে এইটো হ'ল গোপন কথা। কথা হ'ল মোৰ লগত যোগাযোগ কৰি আছে, তেওঁলোকে কৈ আছে যে আমাৰ ভোট দিয়াৰ এটা সুযোগ, মানে জেগা এটা আপুনি দিছে, যে আমি ভোট দিবলৈ জেগা পাইছোঁ, যে নিশ্চয় আমি আপোনাক সহায় কৰিম। কিন্তু আমি ওলাই আহিব নোৱাৰোঁ। বিজেপিৰ পৰা তেনেকুৱা মানুহ মোক মানে মোৰ লগত যোগাযোগ কৰিছে, নিশ্চয় তেওঁলোকে মোক সহায় কৰিব। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি? মোৰ প্ৰতিদ্বন্দ্বী ধৰক মানে কংগ্ৰেছ 2য় নম্বৰত থাকিব, বিজেপি 3 নম্বৰত থাকিব। 2য় নম্বৰ থাকিলেও মানে একদম বহুত মাৰ্জিনত হাৰিব। প্ৰতিদ্বন্দ্বিতা নহয়, খুব না একদম প্ৰতিদ্বন্দ্বিতা বুলি ক'বই নোৱাৰি। ধৰক মোৰ নিজৰ যিখন GP আছে, মই 90% ভোট দিয়া, যিটো সঁহাৰি দি কৈছোঁ 90% ভোট। সোণাইপাৰা 80-90% ভোট AIUDFৰ ফেভাৰত আহিব। ৰামপুৰ সত্ৰ বাদ বাকী বলিকটীয়া অলপ সমস্যা আছে, তাত মানে আমাৰ AIUDF দলৰ হেৰি নাই, কাউন্সিলাৰৰ হেৰি নাই, কিবা কাৰণত হোৱা নাই, তাত মোৰ অলপ কষ্ট কৰিবলৈ হৈছে। কিমান ভোট আছে টোটেল? ধৰক 50,000 মানে 50-60ৰ ভিতৰত আছে। তেনেকুৱা তাৰ ভিতৰত আপুনি কিমান মান ভোট পাব বুলি? ধৰক মোৰ 20ৰ ওপৰত থাকিব, 20-25 থাকিব। আপোনাৰ সমস্যা, যিটো জিলা পৰিষদ সদস্য হিচাপে আপুনি এই অঞ্চলটো যিহেতুকে বৰ পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলৰ মূল সমস্যা কি, আপুনি কেনেধৰণে সমাধান কৰিব? ধৰক যিহেতু নতুনকে যিটো বালিসত্ৰ হৈছে, আগতো আমি বটদ্ৰৱাত আছিলো, সিফালে আলটিংনি জুৰিয়া নে কিবা এটা হেৰি আছিলে, তেতিয়া 3খন পঞ্চায়ত আছিলে, ধৰক জেঙুনি কলাডোবা, ইফালে বলিকটীয়া, এইফালে সোণাইপাৰা। এইটো হ'ল আলটিংনি জিলা পৰিষদ আছিল, আমি আছিলো বটদ্ৰৱা। কিন্তু বিশেষকৈ বটদ্ৰৱাখিনি ঠিকে আছে, যিটো জেঙুনি কলাডোবা চৰ এৰিয়ালৈকে পৰিছে। মই মানে নিজে গৈছো, খোজকাঢ়ি গৈছো, যাতায়াতৰ ব্যৱস্থা খুবেই বেয়া, ৰাস্তা ঘাটৰ খুব সমস্যা আছে তাত। সেই সমস্যাখিনি মই পাইছো আৰু ৰাস্তা ঘাটৰ সমস্যাটো খুবেই বেয়া, ৰাস্তা ঘাটৰ সমস্যা। সেইবিলাক আপুনি কেনেধৰণৰ সমস্যা কৰিব, সমাধানটো কেনে সমাধান কৰিব? ধৰক যদি ZPCৰ যিটো ফাণ্ড আছে, ধৰক আজি কনষ্ট্ৰাকশ্যনৰ কাম চলে, তাত হেৰি আছে, মই যিখিনি ফাণ্ড ZPCত আহে, মই প্ৰতিশ্ৰুতি দিছো ৰাইজক যে আপোনালোকৰ যিখিনি ৰাস্তাৰ সমস্যা আছে, মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি আছে, মই ৰাস্তাখিনি সমস্যাখিনি সমাধান কৰাৰ চেষ্টা এটা কৰিম। আৰু এটা কথা, মই আপোনাৰ চেনেল দি মই এটা সুবিধা এটা পাইছোঁ। মই এই 6 নং বালিসত্ৰ জিলা পৰিষদৰ সমূহ ভোটদাতা ৰাইজক এটা কথা মই অনুৰোধ জনাম, যিহেতু 6টা পঞ্চায়ত, 60টা ৱাৰ্ড, প্ৰায় 50-60 ভোট, এজন ZPC কেণ্ডিডেটৰ কাৰণে ব্যক্তিগত হিচাপে লগ দিয়াটো সম্ভৱ নহয়, এইটো চবেই জানে, সময়ো খুব কম। মোৰ ইচ্ছা আছে, যিকেইদিন আছে মই যিমান পাৰোঁ ৰাইজৰ লগত লগ কৰা, ব্যক্তিগত লগ কৰাৰ চেষ্টা কৰিম।
যদি কাৰোবাক মই লগ দিব নোৱাৰোঁ তাতে তেওঁলোকে মোক দোৱা দিয়ে, আশীৰ্বাদ দিয়ে। অহা হ'বলগীয়া 7 তাৰিখে ভোট AIUDFৰ পক্ষত ভোটটো দি তালা চাই ভোটটো দি মোক যাতে দোৱা আশীৰ্বাদ দিয়ে, আৰু সেই দোৱা আশীৰ্বাদ লৈ মই মোৰ লক্ষ্যপথত মানে যাবলৈ যাম আৰু ৰাইজৰ কাম কৰা বুলি মোৰ এটা হেঁপাহ আছে আৰু